তাৰপিছত আমাৰ এভৰি টাইম যি চেঞ্জ হ'ব এইটো হ'ব আমাৰ ব্লগৰ ফাৰ্ষ্ট পোষ্ট ডিপেণ্ডিং অন আৱাৰ নিচেছ আমি যদি আমাৰ নিচ তোমাৰ লিম্ফেডেমাৰ হয় লিম্ফেডেমাৰ যিটো উইজেট আছে সেইটো আমি কপি কৰি পেষ্ট কৰিম যেতিয়া আমাৰ ৰিংকেলৰ উইজেট আমি কপি কৰি পেষ্ট কৰিম নিচ হিচাপে আমাৰ এইটো চেঞ্জ কৰি থাকিম বুজি পাইছা জাষ্ট ওপৰতো চেঞ্জ হৈ থাকিব তাৰে লগত তোমাৰ এইটো কালাৰ চেঞ্জ এইটো যিটো উইজেট আছে সেইটোৰ বেকগ্ৰাউণ্ড কালাৰো চেঞ্জ কৰিব লাগিব সেইটো কাৰণে মই তোমাক প্ৰম্পট দি দিছোঁ প্ৰম্পটৰ লাষ্টত উইজেট বেকগ্ৰাউণ্ড কালাৰ অপটিমাইজেশ্যন যিটো আছে বেকগ্ৰাউণ্ড কালাৰ চেঞ্জ চ' এইটো ইউজ কৰি পেলাই তুমি বেকগ্ৰাউণ্ড কালাৰ চেঞ্জ কৰিব পাৰিবা ইয়াতে তোমাৰ লেপটপৰ ডেস্কটপৰ যিটো স্ক্ৰীনশ্বট তুমি এটা ল'ব লাগিব যাতে তোমাৰ ক্লডে গম পায় যে তোমাৰ ফুটাৰটো কেনেকুৱা কালাৰত আছে ডিপেণ্ডিং অন ফুটাৰ এণ্ড তোমাৰ ৱেবছাইট থিম সেই হিচাপত এইটো বেকগ্ৰাউণ্ড কালাৰ ডিপেণ্ড কৰে বুজি পাইছা যাতে চকুত অলপ আই এপিলিং হয় একদম বেয়া দেখা নহয় চিন্স মই এইটো কিয় হোৱাইট দিয়া নাই হোৱাইট নিদিয়া ৰিজন হ'ল যে যদি মই হোৱাইট দিলোঁ হয় তেনেহ'লে ৰিডাৰ্ছ এণ্ড ইউজাৰ্ছ ভাবিলে হয় যে ইট ইজ দ্য কণ্টিনিউৱেশ্যন অফ দ্য আপাৰ পাৰ্ট বুজি পাইছা এইটো ব্লগৰ যিটো ভেলিউ ছেকশ্যন আছে সেইটো ভেলিউ ছেকশ্যনৰ এইটো কণ্টিনিউৱেশ্যন হেন লাগিলে হয় এণ্ড যদি তোমাৰ তেওঁলোকৰ ব্ৰেইনটো এইটো গেছ কৰিব পাৰিছে হোৱাটছ কামিং নেক্সট চ' তেওঁলোকে এইটো স্কিপ কৰি দিব এইটো নপঢ়িব যদি মই এইটো বেকগ্ৰাউণ্ড কালাৰ অলপ চেঞ্জ কৰোঁ দে উইল স্লাইটলি থিংক ডেটছ এ নিউ থিং এণ্ড এভৰি হিউমেন বিং অন দিছ আৰ্থ চবে নতুন বস্তু এনজয় কৰি ভাল পায় নিউ বস্তু চ' তেওঁলোকে নতুন বস্তু পোৱাৰ লগে লগে সেইটো পঢ়িব চেষ্টা কৰিব সেনেকৈ আমাৰ মে বি কনভাৰ্জেঞ্চ 1%, 2%, 3% হ'লেও মে বি বাঢ়িব এতিয়া